সেইদৰে তোমাৰ নিজৰ পেপাৰখন এনালাইচিছ কৰাৰ কথাও কৈছোঁ। আজি মই তোমালোকৰ বাবে এটা নতুন বাৰ্তা লৈ আহিছোঁ যে যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বছৰ নিটৰ পৰীক্ষাত আশানুৰূপ ফলাফল লাভ কৰিবলৈ সক্ষম হোৱা নাই, সেই ছাত্ৰ ছাত্ৰীসকলৰ বাবে অহাকালি 10 বজাৰ পৰা প্ৰত্যেক দিনাই আমি আৰু আমাৰ এক্সপাৰ্ট টিচাৰ্ছসকল ৰাজগড় চেণ্টাৰত উপলব্ধ থাকিম। কিছু ধৰণৰ অসুবিধা আহি পৰিছে, তো সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলক এটা বিশেষ বাৰ্তা দিবলৈ আহিলোঁ যে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে কোনো ধৰণৰ মানসিক চাপ নোলোৱাকৈ যি পৰীক্ষা দি আহিছা তাৰ তোমালোকৰ যি মূল্যাংকন সেইটো নিজেই ষ্টাৰ্ট কৰা, কাৰণ যিখন পেপাৰ আহিছে সেইখন অল অভাৰ ইণ্ডিয়া প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে তাত অসুবিধাৰ সন্মুখীন হৈছে। अवेलेबल करवाएंगे हम लोग 1 जुलाई से। तो 1 जुलाई से आप सारे बच्चों के लिए लाइब्रेरी फैसिलिटी राजगढ़ सेंटर में भी अवेलेबल होगा।